নিজৰ মমায়াকে নিজৰ ভাগিনীয়েকক বলাৎকাৰ কৰিলে। ভিডিঅ'টো চাই কৰি আপোনালোকে স্কিপ নকৰিব, ঠিক আছে? স্কিপ নকৰিব, ভিডিঅ'টো আপোনালোকে চাই থাকক। মই ভিডিঅ'টো আপোনালোকক লগাই দিম। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পালে বহুত দুখ লাগে, বহুত বেয়া লাগে। হয়তো আপোনালোকৰ দুখ লাগিব, বেয়া লাগিব আপোনালোকে যদি ভিডিঅ'টো চাই থাকে শেষলৈকে। আৰু মোৰ চেনেলটোত যদি কোনো নতুনকৈ নিজৰ ভাগিনীয়েকক যদি বলাৎকাৰ কৰিব লগা হয়, তাতকৈ আৰু ডাঙৰ কথা পৃথিৱীত একোৱে নাই। কোনখন সমাজত জীয়াই আছে এইবিলাক মানুহ? কোনখন সমাজত জীয়াই আছে মই ক'ব গ'লে? আৰু নিজৰ মামীয়েকো এই কথাটো লুকাবৰ কাৰণে ভাগিনীয়েকজনীক ধমকি দিছে। এইবিলাক মানুহ হাতৰ পৰা কোন মানুহ হাৰি যাব আপোনালোকক? বাকী বোৱাৰী ছোৱালীবিলাক যদি ইয়াৰ হাতত পৰে, এইটো খাই পেলাব মানুহ। এইবিলাক মানুহৰ পৰা মানুহ সাৱধান থাকিলেও সাৱধান হ'ব নোৱাৰিব আপোনালোকে। ই যেনেকৈ নহওক মানুহক ধৰি কৰি খাই পেলাব পাৰিলে। সেইকাৰণে এইবিলাক মানুহক অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে ফাঁচি দিব লাগে মোৰ ওচৰত হ'লে। ইয়াক নহয়, অকল মামীয়েকো দিব লাগে, ইয়াৰ লগত যোনে ছাপোৰ্ট কৰিছিলে তাকো দিব লাগে। আৰু এনেকুৱা যদি হয় অসমখনত, তেতিয়াহ'লে আমাৰ অসমৰ ছোৱালী হওক বোৱাৰী হওক কোনো সুৰক্ষিত নাথাকিব এনেকুৱা ধৰণৰ মানুহবিলাকৰ পৰা। সেইকাৰণে এইবিলাক মানুহক অতি সোনকালে উচিত শাস্তি দিব লাগে মোৰ হিচাপত হ'লে। কিমান দুখ লগা আপোনালোকে ভাবি চাওক। নিজৰ মমাকৰ হাতত যদি নিজৰ ভাগিনীক যদি সুৰক্ষিত নাথাকে, তাতকৈ ডাঙৰ কথা কি আছে? আৰু নিজৰ মমায়াকে নিজৰ ভাগিনীয়েকক কিমান ভাল পায়, কিমান মৰম কৰে। ভাগিনীয়েক বুলি ক'লে মানুহে কিমান উৎসাহ কৰে। কিন্তু সেইজনী ছোৱালীকে এই নিজৰ মমায়েকজনীয়ে আজি বলাৎকাৰ কৰিলে। নিজৰ মাইকী আছে, কিবা আছে, তাৰ পাছতো আৰু নিজৰ ভাগিনীয়েকজনীক আৰু বেলেগ ছোৱালীক কি নকৰিব? কৃষ্ণ প্ৰভু, শুনিলে কিবা পাপ লাগে কথাবিলাক। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ মানুহবিলাকক শাস্তি দিব লাগে বুলি চৰকাৰ প্ৰশাসনক সকলোৱে যাতে অনুৰোধ কৰে। মইতো অনুৰোধ কৰোঁৱে সদায়, এনেকুৱা ধৰণৰ মানুহবিলাকৰ পৰা বাচি থাকক আৰু এনেকুৱা ধৰণৰ মানুহবিলাকক উচিত শাস্তি দিব লাগে। কঠোৰতকৈ কঠোৰ শাস্তি ব্যৱস্থা কৰিব লাগে অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে এইবিলাক মানুহৰ কাৰণে। কি ক'ম, এনেকুৱা মানুহ সমাজত জীয়াই থাকিলে হয়তো আমাৰ সমাজখন এদিন শেষ হৈ যাব। এইবিলাক মানুহ ক'ত জীয়াই থাকে ক'ব নোৱাৰোঁ। কি মানসিক লৈ পৃথিৱীত জন্ম পাইছিলে, কিহৰ কাৰণে জন্ম পাইছিলে ক'বই নোৱাৰোঁ। আৰু লগত ছাপোৰ্ট কৰা মামীয়েকজনীও কম নহয়। ভাবি চাওক, মামীয়েকজনী কি কৰিছে, ব্লেকমেইলিং কৰিছে ভাগিনীয়েকজনীক। ইমান দুখ লগা কাহিনী। কৃষ্ণ কৃষ্ণ ৰাম ৰাম। এইবিলাক কথা শুনিলেই পাপ লাগে। অ' প্ৰভু ঈশ্বৰ। বাকী আপোনালোকে যদি এই ভিডিঅ'টো চাই কৰি ভাল পাইছে, কমেণ্ট এটা কৰিব, লাইক এটা কৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে, গালি গালাজটো আপোনালোকে পাৰে কিছুমানে, আৰু কিছুমানে ভিডিঅ'বিলাক চাই কৰি কিনে ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, কমেণ্ট নকৰে। কিন্তু ভাল নালাগে, আপোনালোকে কিবা এটা কৰি দিলেহে ভাল লাগে।